Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য। আমি মজবৰ্গৰ বিষয়ে পঢ়ি আছিলোঁ যে মজবৰ্গৰ যিবোৰ উদ্ভিদ আছে সিহঁতক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰহৰিতা আৰু এটা হৈছে মজ। আজি ভিডিঅ'ত আমি প্ৰহৰিতা লিভাৰৱৰ্টছৰ বিষয়ে জানিম। এই যিটো প্ৰহৰিতা আছে প্ৰহৰিতাৰ 9000 প্ৰজাতি দেখিবলৈ পোৱা যায়। তাৰমানে 9000 প্ৰজাতি এক্সিষ্ট কৰে প্ৰহৰিতাৰ। এই যিবোৰ প্ৰহৰিতা আছে এইবোৰ দুই ধৰণৰ হয়। কিছুমান আছে যিবোৰ পাত থকা সমকাই আৰু কিছুমান আছে যিবোৰ পাত নথকা সমকাই। তাৰমানে এটা হৈছে থকা আৰু এটা হৈছে নথকা সমকাই। সমকাই মানে কি যে যাৰ তুমি পাত ডাল কাণ্ড এইবোৰ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা। যেনেকুৱা আমি শেলাইক সমকাই বুলি কৈছিলোঁ বা ইংলিছত থেলাছ বুলি কোৱা হয়, কাৰণ ইয়াৰ কোনো ধৰণৰ আমি পৃথক কৰিব নোৱাৰোঁ। এইটো পাত হয়, এইটো কাণ্ড হয়, এইটো শিপা হয়, ৰাইট। চ' যিবোৰ আমাৰ মজবৰ্গৰ উদ্ভিদ আছে সেইবোৰকো বৰ বেছি আমি পাৰ্থক্য কৰিব নোৱাৰোঁ, কিন্তু যদিও পাতৰ দৰে বা শিপাৰ দৰে কিবা বস্তু সিহঁতৰ দেহত দেখিবলৈ পোৱা যায়। গতিকে প্ৰহৰিতাৰ ক্ষেত্ৰত কিছুমান প্ৰহৰিতা আছে যিবোৰ পাত থকা প্ৰহৰিতা সমকাই আৰু কিছুমান আছে যিবোৰ পাত নথকা সমকাই। চ' ইহঁতৰ বৈশিষ্ট্য বুলি ক'লে ইহঁতে কেনেকুৱা বাসস্থানত থাকে, ইহঁতৰ হেবিটেট কেনেকুৱা ধৰণৰ হয়। প্ৰহৰিতাবিলাক সেমেকা ঠাই য'ত থাকে ছাঁ পৰি থাকে তেনেকুৱা বাসস্থানত থাকে, যেনেকুৱা নিজৰাৰ কাষ, নিজৰাত অনবৰতে পানী পৰি থাকে, নিজৰাৰ আশে পাশে ইহঁতে গছে। সেমেকা মাটি বা জলাহ ঠাই, গছৰ বাকলি এইবোৰত ইহঁতক দেখিবলৈ পোৱা যায়। য'ত সম্পূৰ্ণৰূপে ছাঁ থাকে পানী থাকে তেনেকুৱা ঠাইত ইহঁতে গজে। প্ৰহৰিতাৰ দেহটো সমকাই। সমকাই মানে অলৰেডি মই ক'লোঁ, সমকাই মানে কি য'ত কি থাকে পাত ডাল কাণ্ড এইবোৰ আমি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ, কিন্তু পাতৰ দৰে কিবা গঠন থাকে বা কাণ্ডৰ দৰে কিবা গঠন থাকে, ৰাইট। তাক সমকাই বুলি কোৱা হয়। যেনেকুৱা উদাহৰণ হৈছে মাৰ্কেঞ্চিয়া। তাৰপিছত সমকাই দেহটো বিষম পৃষ্ঠীয় আৰু ই আধাৰৰ সৈতে সংলগ্ন হৈ থাকে। আধাৰ মানে কি য'ত ই গজিছে, ৰাইট। যদি শিলত গজিছে শিলটো ইয়াৰ আধাৰ হয়, যদি মাটিত গজিছে মাটি ইয়াৰ আধাৰ হয়, আৰু ইহঁতে আধাৰত সংলগ্ন হৈ থাকে, একদম এটাচড হৈ থাকে। কিছুমানত কাণ্ডৰ দৰে অংগৰ দুই কাষে সৰু পাত সদৃশ উপাংগ দেখিবলৈ পোৱা যায়। এনেকুৱা কাণ্ড দেখিবলৈ পোৱা যায় আৰু তাত সৰু পাত দেখিবলৈ পোৱা যায় কিছুমানৰ ক্ষেত্ৰত। চ' ইয়াৰ উদাহৰণ আমি এটা পালোঁ মাৰ্কেঞ্চিয়া। তাৰপিছত ইয়াৰ উদাহৰণ হ'ব পাৰে ৰিচি। ৰিচি এক ধৰণৰ প্ৰহৰিতা হয়। তাৰপিছত পৰেলা। এইবাৰ হ'ল প্ৰহৰিতাৰ প্ৰজনন। প্ৰহৰিতাৰ অযৌন প্ৰজনন হৈছে ইহঁতৰ দেহটো টুকুৰাত ভাগি যায়। তাৰমানে কি হয়, ছাপ'জ পাতৰ এটা অংশ ভাগি গ'ল, তাৰ পৰা এটা নতুন প্ৰহৰিতাৰ সৃষ্টি হ'ব পাৰে। অলপমান কাণ্ডৰ দৰে অংগ ভাঙি গ'ল, তাৰ পৰা এটা নতুন প্ৰহৰিতাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ খণ্ডনৰ পৰা খণ্ডন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰহৰিতাৰ অযৌন প্ৰজনন সম্পূৰ্ণ হয়। অযৌন প্ৰজননৰ আমি এটা প্ৰক্ৰিয়া পালোঁ যে ইহঁতৰ খণ্ডন হয়, দেহটোৰ খণ্ডন হৈ পেলাই নতুন প্ৰহৰিতা সৃষ্টি হয়। ইয়াৰ লগতে ইহঁতৰ দেহত কিছুমান বিশেষ অংগ সৃষ্টি হ'ব পাৰে, আৰু এই বিশেষ অংগসমূহক প্ৰজনন অংগ গেম্মা বুলি কোৱা হয়। ইহঁতৰ দেহত কিছুমান কাপৰ দৰে কিছুমান প্ৰজনন অংগৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা পাতৰ দৰে যিটো অংগ থাকে তাতে এনেকুৱা সৰু সৰু কাপৰ দৰে অংগৰ সৃষ্টি হয়, যাক প্ৰজনন অংগিকা গেম্মা বুলি কোৱা হয়। প্ৰজনন অংগিকাবিলাক সেউজীয়া বহুকোষী অযৌন মুকুল যিবিলাকত সমকাই দেহত থকা আধাৰ কিছুমানত সৃষ্টি হয়, আৰু ইহঁতক প্ৰজনন অংগিকা ধাৰ গেম্মা কাপ বুলি কোৱা হয়। গেম্মা কাপ মানে কি যে কাপৰ দৰে কিছুমান গঠনৰ সৃষ্টি হয়, আৰু কাপৰ দৰে যিবোৰ গঠন থাকে সেইবোৰৰ ভিতৰত জনন কোষসমূহ থাকে।
যেতিয়াই এই কাপৰ দৰে গঠনৰ ভিতৰত পানী পৰে, বৰষুণৰ পানী যেতিয়াই এই গঠনৰ ভিতৰত পৰে, তেতিয়াই কি হয়, ইয়াৰ ভিতৰত যিবোৰ জনন কোষ থাকে, জনন কোষসমূহ ওলাই আহে। বুজি পাইছানে? গেমাৰ ভিতৰত জনন কোষ থাকে আৰু পানী পৰাৰ লগে লগে জনন কোষসমূহ ওলাই আহে। বা ইহঁতৰ অযৌন প্ৰজনন আৰু এক ধৰণে হ'ব পাৰে মুকুলৰ দ্বাৰা। ইহঁতৰ দেহত সেউজীয়া গ্ৰীণ কালাৰৰ মুকুল সৃষ্টি হয় আৰু সেই মুকুলৰ পৰা বহুকোষী মুকুলৰ সৃষ্টি হয় আৰু সেই মুকুলৰ পৰা নতুন প্ৰহৰিতাৰ সৃষ্টি হ'ব পাৰে। সময়ত প্ৰজনন অংগিকাবিলাক মূল উদ্ভিদজোপাৰ পৰা বিচ্ছিন্ন হয় আৰু প্ৰত্যেকেই একোজোপা নতুন প্ৰসাৰিতা হিচাপে গজি উঠিব পাৰে। চ' ইহঁতৰ যিবোৰ প্ৰজনন অংগিকা থাকে, গেম্মা থাকে, কাপ থাকে, ইহঁতে যেতিয়া কেতিয়াবা কি হয়, দেহৰ পৰা পৃথক হৈ যায় আৰু প্ৰতিটোৰ পৰা নতুন প্ৰহৰিতা উদ্ভিদৰ সৃষ্টি হয়। চ' এইখিনি হ'ল কি অযৌন প্ৰজনন। এতিয়া আমি চাম যৌন প্ৰজনন কেনেকৈ হয়। চ' প্ৰহৰিতাৰ যৌন প্ৰজনন। যৌন প্ৰজনন মানে কি আমি জানো যে জনন কোষৰ মিলন হোৱা, ৰাইট? পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱাক কি বুলি কোৱা হয়? যৌন প্ৰজনন বুলি কোৱা হয়। এই যিটো আমাৰ প্ৰহৰিতা আছে, প্ৰহৰিতাৰ ক্ষেত্ৰত যৌন প্ৰজননত পুং আৰু স্ত্ৰী জনন অংগসমূহ একে উদ্ভিদত থাকিব পাৰে বা বেলেগ বেলেগ উদ্ভিদত থাকিব পাৰে। ৰেণুধৰ উদ্ভিদ যিটো আছে, ইয়াৰ ৰেণুধৰ মানে কি, যিটো উদ্ভিদত ৰেণু সৃষ্টি হয়, তাক তিনিটা ভাগত ভাগ কৰা হয়। এটা হৈছে পদ, এটা হৈছে বৃন্ত বা চিটা, এটা হৈছে মুণ্ডক বা কেপচুল। এই তিনিটা ভাগত ভাগ কৰা হয়। এতিয়া চোৱা প্ৰতিটোৰে কাম কি। এই যিটো পদ আছে, পদৰ কাম কি? পদে ইয়াক, যিটো লিংগধৰ উদ্ভিদ আছে, ইয়াৰ আগতেও আমি পাইছোঁ যে ৰেণুধৰ উদ্ভিদ লিংগধৰ উদ্ভিদৰ সৈতে এটাচ হৈ থাকে। কিয় এটাচ হৈ থাকে? কাৰণ ই ইয়াৰ পৰা পানী বা পুষ্টি গ্ৰহণ কৰে। গতিকে যিটো পদ আছে, পদটো লগ লাগি থাকে, এটাচ হৈ থাকে কাৰ সৈতে? লিংগধৰ উদ্ভিদৰ সৈতে। ৰেণুধৰ উদ্ভিদৰ পদ অংশটোৱে লিংগধৰ উদ্ভিদৰ সৈতে কি থাকে? লগ লাগি থাকে। লগ লাগি থকাত সহায় কৰে। তাৰপিছত যিটো চিটা বা বৃন্ত আছে, চিটা বা বৃন্তটো হৈছে এটা কাণ্ডৰ দৰে অংশ আৰু ইয়াৰ কাম হৈছে কি, ই পানী আৰু পুষ্টি লিংগধৰ উদ্ভিদৰ পৰা ৰেণুধৰ উদ্ভিদত ট্ৰান্সফাৰ কৰে। পানী আৰু পুষ্টি লিংগধৰ উদ্ভিদৰ পৰা ৰেণুধৰ উদ্ভিদত ট্ৰান্সফাৰ কৰে। আৰু যিটো কেপচুল বা মুণ্ডক আছে, ইয়াৰ কাম কি? ই কি কৰে? মুণ্ডকৰ ভিতৰত ৰেণুৰ সৃষ্টি হয়। ৰেণুধৰ উদ্ভিদৰ মুণ্ডকৰ ভিতৰত ৰেণুসমূহৰ সৃষ্টি হয়। অৰ্থাৎ গঠনটো হয় তোমাৰ অলপমান এনেকুৱা ধৰণৰ গঠন হয়। ইয়াৰে এই যিটো তলৰ অংশ, ইয়াক পদ বা ফুট বুলি কোৱা হয়। এই যিটো মাজৰ অংশ আছে, তাক বৃন্ত বা চিটা বুলি কোৱা হয় আৰু ওপৰৰ অংশক মুণ্ডক বা কেপচুল বুলি কোৱা হয়। চ' এই যিটো মুণ্ডক আছে, মুণ্ডকৰ ভিতৰত কি হয়? ৰেণু সৃষ্টি হয়। বৃন্তৰ মাজেৰে এই কি হয়? যিবোৰ পানী বা খনিজ লৱণ থাকে, সেইসমূহ ট্ৰান্সফাৰ হয়। ঠিক আছে। তাৰপিছত যিটো পদ আছে, পদে লিংগধৰ উদ্ভিদৰ সৈতে লাগি থাকে পানী আৰু খনিজ লৱণৰ কাৰণে। চ' এইটোৰ দ্বাৰা যেতিয়া ইয়াত লাগি থাকে, তেতিয়া ইয়াৰ পৰা পানী আৰু খনিজ লৱণ বৃন্তকৰ যোগেদি মুণ্ডকত যায়, য'ত ৰেণু সৃষ্টি হয়। ক্লিয়াৰ? অ'কে। হ্ৰাসাত্মক বিভাজনৰ ফলত মুণ্ডকৰ ভিতৰত এগুণ ৰেণুৰ সৃষ্টি হয়। মুণ্ডকৰ ভিতৰত কোষ বিভাজন হয়, হ্ৰাসাত্মক বিভাজন হয়, ফলত এগুণ ৰেণুৰ সৃষ্টি হয় আৰু এই ৰেণুবোৰৰ অংকুৰণৰ ফলত স্বনিৰ্ভৰশীল লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। লিংগধৰ উদ্ভিদবোৰ কাৰো ওপৰত নিৰ্ভৰ নকৰে, কিন্তু ৰেণুধৰ উদ্ভিদবোৰ লিংগধৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। আমি অকণমান ডায়েগ্ৰামৰ সহায়ত যৌন প্ৰজননটো চাওঁ। ইয়াতে এটা বস্তু চোৱা, ইয়াতে চোৱা ৰেণুধৰ উদ্ভিদৰ তিনিওটা অংশ আছে, লিংগধৰ উদ্ভিদ আছে। চ' এইখিনি অংশ হৈছে কি আমাৰ
লিংগধৰ উদ্ভিদৰ তলত এই শিপাৰ দৰে যি অংশ দেখিবলৈ পোৱা গৈছে তাক ৰাইজয়েড বুলি কোৱা হয়। ৰাইজয়েডে তাৰমানে যিটো তোমাৰ আধাৰ আছে, আধাৰৰ সৈতে লাগি ধৰাত সহায় কৰে, শিল বা মাটিৰ সৈতে লাগি ধৰাত সহায় কৰে ৰাইজয়েডে, আৰু ইয়াৰ মাজেৰে পানী বা খনিজ লৱণসমূহ ই শোষণ কৰিব পাৰে। আধাৰৰ পৰা পানী, খনিজ লৱণ এইবোৰো ই সংযোগ কৰে। তাৰ ওপৰৰ যিখিনি অংশ সেইখিনি অংশ কি কোৱা হৈছে? মুখ্য দণ্ড বুলি কোৱা হৈছে। আৰু মুখ্য দণ্ডৰ ওপৰত তেনেকুৱা পাতৰ দৰে কিছুমান অংশ পোৱা গৈছে। তাৰপিছত পাতৰ ওপৰত আছে কি? বৃন্ত। এই বৃন্তৰ সহায়ত এই যিখিনি আমাৰ লিংগধৰ উদ্ভিদ আছে, ৰাইট, এইখিনি হৈছে কি আমাৰ লিংগধৰ উদ্ভিদ। লিংগধৰ উদ্ভিদৰ পৰা বৃন্তৰ সহায়ত পানী, খনিজ লৱণ এইবোৰ ৰেণুধৰ উদ্ভিদত ট্ৰান্সফাৰ হয়। এইখিনি হৈছে আমাৰ ৰেণুধৰ উদ্ভিদ। ৰেণুধৰ উদ্ভিদৰ এইটো হৈছে মিডিল পাৰ্ট, বৃন্তৰ সহায়ত পানী, খনিজ লৱণসমূহ ট্ৰান্সফাৰ হয়। আৰু এইটো হৈছে মুণ্ডক বা কেপচুল, যাৰ ভিতৰত ৰেণুৰ সৃষ্টি হয়। আৰু ইয়াতে কৰবাত কি আছে? পদ আছে, ফুট আছে, যাৰ দ্বাৰা এই ৰেণুধৰ উদ্ভিদে লিংগধৰ উদ্ভিদৰ সৈতে এটাচ হৈ থাকে। প্ৰহৰিতাৰ ক্ষেত্ৰত কি হ'ব পাৰে? লিংগধৰ উদ্ভিদ আৰু ৰেণুধৰ উদ্ভিদ দুয়োটা একেজোপা উদ্ভিদতে থাকিব পাৰে। চোৱা, এইজোপা উদ্ভিদত চোৱা, ইয়াতে আছে কি? স্ত্ৰী ৰেণুধানী শাখা, তাৰমানে ইয়াতে ডিম্বাণুৰ সৃষ্টি হ'ব। আৰু ওপৰত আছে পুং ৰেণুধানী শাখা, য'ত শুক্ৰাণু কোষৰ সৃষ্টি হ'ব। আৰু যেতিয়াই পানী পৰিব তেতিয়াই শুক্ৰাণু কোষসমূহ কি হ'ব পাৰিব? ইয়াতে যিবোৰ স্ত্ৰী ৰেণুধানী শাখাত ডিম্বাণু আছে তাতে আহি পেলাই মিলন কৰিব পাৰিব, নিষেচন হ'ব পাৰিব। আৰু এইটো যিটো উদ্ভিদ হয়, ইয়াক সাধাৰণতে পেকিঙৰ ক্ষেত্ৰত, কাঁচৰ বস্তুসমূহৰ পেকিঙৰ ক্ষেত্ৰত ইয়াক পেকিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয়, যাতে বস্তুটোৰ যিটো বস্তুৰ ভিতৰত কাঁচৰ বস্তুটো ৰখা হৈছে তাতে যাতে কোনো ধৰণৰ ঠাই নাথাকে, নহ'লে সিহঁতে লৰচৰ কৰি ভাঙি যাব পাৰে। আমি প্ৰহৰিতাৰ যৌন প্ৰজননটো অকণমান চাই আছোঁ ইজিলি। প্ৰথমতে আছে কি? আমাৰ লিংগধৰ উদ্ভিদ। লিংগধৰ উদ্ভিদ মানে কি? য'ত জনন কোষৰ সৃষ্টি হয়, ৰাইট। তাক কি বুলি কোৱা হয়? লিংগধৰ উদ্ভিদ বুলি কোৱা হয়। লিংগধৰ উদ্ভিদে কিহৰ সৃষ্টি কৰে? জনন কোষ সৃষ্টি কৰে। জনন কোষ। এই যিবোৰ জনন কোষ আছে, জনন কোষসমূহৰ মিলন হয়। মিলন হৈ তাৰ পৰা যোজন কোষ সৃষ্টি হয়। দ্বিগুণ ক্ৰমজম বিশিষ্ট যোজন কোষ সৃষ্টি হয়। এই যোজন কোষৰ পৰা কি সৃষ্টি হয়? ৰেণুধৰ উদ্ভিদ সৃষ্টি হয়। ৰেণুধৰ উদ্ভিদ সৃষ্টি হয়। আৰু এই যিবোৰ ৰেণুধৰ উদ্ভিদ আছে, ৰেণুধৰ উদ্ভিদসমূহে এইবাৰ কি সৃষ্টি কৰে? ৰেণু সৃষ্টি কৰে। ৰেণু। এই ৰেণুবোৰৰ গজালি মেলে আৰু তাৰ পৰা লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। এই ক্ষেত্ৰত চোৱা, এই যিটো ৰেণুধৰ উদ্ভিদ আছে, এই ৰেণুধৰ উদ্ভিদটো সদায় লিংগধৰ উদ্ভিদৰ সৈতে কানেক্ট হৈ থাকে, কাৰণ ৰেণুধৰ উদ্ভিদটো স্বনিৰ্ভৰশীল নহয়। গতিকে ইহঁতে খাদ্যৰ কাৰণে লিংগধৰ উদ্ভিদৰ সৈতে এটাচড হৈ থাকে। আৰু যিটো আমাৰ ৰেণু আছে, ৰেণুসমূহ ক'ত সৃষ্টি হয় আমি জানো? ৰেণুসমূহ মুণ্ডকত সৃষ্টি হয়, ৰাইট। মুণ্ডকত সৃষ্টি হয়। তাৰপিছত ইহঁতৰ গজালি মেলি তাৰ পৰা স্বনিৰ্ভৰশীল লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। লিংগধৰ উদ্ভিদত আকৌ জনন কোষৰ সৃষ্টি হয়, তাৰমানে শুক্ৰাণু কোষ, ডিম্বাণু কোষৰ সৃষ্টি হয়। শুক্ৰাণু কোষ, ডিম্বাণু কোষৰ সৃষ্টি হয়। শুক্ৰাণু কোষ, ডিম্বাণু কোষৰ মিলন হয় পানীৰ দ্বাৰা। মিলন হোৱাৰ পিছত তাৰ পৰা যোজন কোষৰ সৃষ্টি হয়। যোজন কোষসমূহৰ পৰা আকৌ ৰেণুধৰ উদ্ভিদৰ সৃষ্টি হয়। ৰেণুধৰ উদ্ভিদৰ যি মুণ্ডক থাকে তাতে এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয়। ৰেণুসমূহৰ গজালি মেলে আৰু তাৰ পৰা লিংগধৰ উদ্ভিদৰ সৃষ্টি হয়। গতিকে আজি ভিডিঅ'ত ইমানখিনিয়ে।
ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।